নালাগে বুবু লাহে লাহে খেলিবা বুবু আরে ই কোপৰা আহিলে খেলিব আহিছ যা আপুনি আকৌ তেওঁলোকৰ কাৰণে ক্ষমা খুজিবলৈ যাবলৈ কিটো হ'ল তেওঁলোকৰ গাতহে দুখ হেৰা তেওঁলোকৰ গাত কি দুখ দেখিলা তুমি কাম কৰা ছোৱালীজনীয়ে ল'ৰাটো লৈ গৈছে তেওঁলোকে কি কৰিব সেইটোৱেতো তেওঁলোকৰ দুখ সেই বেঙা ল'ৰাটো কাম কৰা ছোৱালীৰ হাতত এৰি দিয়ে নেকি কাম কৰা ছোৱালীয়ে কি দায়িত্ব বুজি পায় মনে মনে কোৱাহে তেওঁলোকে শুনিব নহয় শুনক শুনিবলৈকে কৈছোঁ তেতিয়াহে যদি শিক্ষা এটা হয় তেওঁলোকৰ ল'ৰাৰ যি হয় হৈ থাকক মোৰ ল'ৰাৰ কিয় হেৰাছমেণ্ট হ'ব দুখ আমাৰেই শেৱালি বুবুক আমি পৰ্যাপ্ত ধৰণৰ ট্ৰিটমেণ্টো দিব পৰা নাই আৰু সি বিচৰা ধৰণে আমি তাক সংগও দিব পৰা নাই সেই বুলি ৰাতুলে তাক তেনেদৰে ঠেলা মাৰি দিব লাগে নেকি সিটো তাক সৰুৰে পৰা পাইছে আনবোৰৰ কথাই নকওঁ সিহঁত একেলগে ডাঙৰ হোৱা ল'ৰা সৰু ল'ৰা নহয় জানো সি বাৰু সৰু ল'ৰা কিন্তু সেই মাক বাপেকে জানো শিকাব নোৱাৰে আজি যদি কিবা এটা ডাঙৰ ঘটনা হ'লহেঁতেন হ'ল জানো নহ'ল যেতিয়া আৰু এইবোৰ কথা ভাবি একো লাভ নাই শেৱালি লাভ নাই বুলি যে আপুনি সামৰি থ'ব খুজিছে নুখুজি কি কৰিম তুমিয়ে কোৱাচোন মই কি কৰিব লাগে কি কৰিব লাগে মানে শইকীয়াক কৈ দিব সেই বেঙা ল'ৰাটো যেন ঘৰৰ ভিতৰত সোমোৱাই থৈ দিয়ে মনে মনে থাকিবানে তুমি ভিনদেউ দীপক আহা কি হ'ল আজি দেখোন একেবাৰে কুৰুক্ষেত্ৰৰ যুদ্ধৰ দৰে পৰিৱেশ ক'তনো যুদ্ধৰ দৰে পৰিৱেশ দেখিলা দীপক তুমিতো বাইদেউৰ কথা জানাই সৰু কথা এটাকে লৈ মহাভাৰতৰ সৃষ্টি কৰে কি ক'লে সৰু কথা তয়ে কচোন বাৰু দীপক সেই বিশ্ব শইকীয়াৰ বেঙা ল'ৰাটো ইহঁতৰ লগত খেলিব দিয়া উচিত জানো ডেফিনেটলি অনুচিত ভগৱানে তাক এবনৰ্মেল কৰিয়ে পৃথিৱীলৈ পঠিয়াই দিছে তাৰ আকৌ সেই নৰ্মেলবোৰৰ লগত কি কাম তেনেকৈ নক'বা দীপক মানুহৰ হিউমেনিটি বুলি কথা এষাৰ আছে ঠক ভিনদেউ এই পৃথিৱীত কোনে কাৰ কথা ভাবে কিমানৰ কিমান প্ৰব্লেম আপুনি কাৰ কথা ভাবিব এই কাৰণেই কৈছোঁ শেৱালি বুবু আমাৰ ল'ৰা আমি তাৰ কথা চিন্তা কৰিবই লাগিব কিন্তু আনেও যে তাৰ কথা চিন্তা কৰিব সেই কথাটো আমি ভবাটোৱেই ভুল সেই আছোঁ আমি যাৰ কাৰণে ইমান সময় হাহাকাৰ কৰি আছিলোঁ সি কি সুন্দৰকৈ বহি ছবি আঁকি আছে চোৱাচোন চোৱাচোন চোৱা বাবু এইবোৰ কি ছবি আঁকিছে চোৱাচোন
ৰাতি কালি 8:30মান বজাৰ ঘটনা নেকি হঠাৎ মিছেছেহে ক'লে যে বোলো তলা খোলা 3টাকে তলা বুইছে কি ক'ব মানে আচৰিত আৰু ঘৰত কোনো তেনেকুৱা কাম কৰা মানুহো নাই আপোনাৰ ফোন এটা আহিছে দেই হেল্ল' অনাথ আপোনাক মই ফোন কৰি আছোতো হয় নেকি ঠিক আছে তেনেহ'লে আহক নাথ বহক বাৰু নাথ ঘটনাটোৰ আপুনি কাক সন্দেহ কৰে বাৰু চাওক দত্ত গডৰেজৰ তলাও ভঙা নাই দৰ্জাৰ পৰা গডৰেজলৈ 3টাকৈ তলা খুলি আকৌ বন্ধও কৰি এই দিন দুপৰতে চোৰে চুৰ কৰি লৈ ওলাই গ'ল কিন্তু নাথ আমাৰতো এপাতো চাবি হেৰুৱা নাই তাকেইতো মই কৈছোঁ চোৰে ডুপ্লিকেট চাবি বনাই লৈছিল কিন্তু নাথ ডুপ্লিকেট চাবি বনাবলৈ আচল চাবিৰ সাজ নালাগিব জানো লাগিব কিয় নালাগিব তাকেইতো মই কৈছোঁ চোৰ আপোনালোকৰ একেবাৰে চিনাকি মানুহ অকল চিনাকিয়েই নহয় ঘৰৰ ভিতৰে বাহিৰে অহা যোৱা কৰা মানুহ হেৰি পাৰ্বতীয়ে বুজিছেনে পাৰ্বতী কোন পাৰ্বতী আমাৰ ঘৰত কাম কৰিছিলে দুমাহমান আগতেই গ'লগৈ শেৱালি শেৱালি শুনাচোন আজি সেই বজাৰত পাৰ্বতীৰ মাকক লগ পাইছিলোঁ বুজিছা পাৰ্বতী মানে এই প্ৰভাত দাদাৰ ঘৰত কাম কৰা ছোৱালীজনী নহয় জানো তাই পুলিচে বোলে পাৰ্বতী তাইৰ ভায়েক তাইৰ বাপেক গোটেইকেইজনকে ধৰিবলৈ কৈছে বৰ পিটিছে বোলে তিৰোতাজনীয়ে বৰ কান্দিছে বুজিছা কথাষাৰ শুনি মোৰ একদম মনটো বেয়া লাগি গৈছে ইমান বছৰ ধৰি কাম কৰা ছোৱালী তাই এনেকুৱা কাম কৰিব বুলি মোৰ বিশ্বাস নহয় সেইটোতো হয়েই কি হ'ল ভিনদেউ আপোনালোক আহক বহক বেটা তুমিও বহা আমি আমাৰ ভুলৰ ক্ষমা খুজিব আহিছোঁ মিছেছ শইকীয়া তেনেকৈ কিয় কয় নহয় মিছেছ শইকীয়া আজি মই ক'বলৈ লাজ নকৰোঁ যি বুবুক আমি অৱহেলা কৰি আহিছিলোঁ সেই বুবুৰ কাৰণে আমি হেৰুৱা বস্তুবোৰ ঘূৰাই পালোঁ বুবু ক'ত আছে বুবু ভিতৰত ছবি আঁকি আছে ৰাতুল বুবু ভিতৰত ছবি আঁকি আছে তুমি তামোলত খেলাই লৈছো এইয়া বুবু আহিলে খেলিম কিয় নেখেলিম এয়া চোৱা মই তোমাৰ কাৰণে কি আনিছোঁ খুলিলে নিশ্চয় দেখা পাবা ব'লা এতিয়া ফুৰি আহোঁ